নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ অহাকালিলৈ ১৫ আগষ্ট উপলক্ষে ভাৰত দেশৰ লগতে অসম ৰাজ্য বহুত ঠাইত আৰক্ষী তথা প্ৰশাসনৰ তালাচী অভিযান চলি আছে। ২ নম্বৰটো খবৰ পাকিস্তানে ভাৰত দেশত পৰমাণু বোমাৰে আক্ৰমণ কৰা ভাবুকি, তাৰ পাছতে ভাৰতীয় সেনাপ্ৰধান মন্তব্য, আমিও সাজু কৰি ৰাখিছোঁ যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে পৰমাণু বোমা, আৰু ভাৰতে মিছাইলবোৰ দেৱালীত ফুটাবৰ বাবে থৈ দিয়া নাই। যিকোনো মুহূৰ্ততে ভাৰত পাকিস্তানৰ যুদ্ধ হৈ যাব পাৰে। ৩ নম্বৰটো খবৰ নিপকোৱে পানী এৰিছে, বানপানী হ'ব পাৰে উত্তৰ অসমত। ৪ নম্বৰটো খবৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ১২৫০ টকাকৈ পায়। তাৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ঘোষণা কৰিছে, বৰ্তমানৰ পৰা প্ৰতি মাহে মাহে ১৫০০ টকাকৈ দিব অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক। মানে অৰুণোদয় আঁচনি ১২৫০ টকা পৰিৱৰ্তে ১৫০০ টকাকৈ দিব। ৫ নম্বৰটো খবৰ স্বাধীনতা দিৱসৰ আগতে মাৰণাস্ত্ৰ বিস্ফোৰক উদ্ধাৰ কৰিছে আৰক্ষীয়ে অৰুণাচল সীমান্ত ভিনভিৰু বস্তিৰ পৰা। ৬ নম্বৰটো খবৰ হিমন্ত বিশ্ব শৰ্মা মন্তব্য, কংগ্ৰেছৰ সময়ত ৮৫৫ জন লোকক হত্যা কৰিছিল কংগ্ৰেছ দলে, সেই দলৰ ভৰিত পৰিছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। ৭ নম্বৰটো খবৰ ১৪ আগষ্ট আজি নলবাৰী জিলা দিৱস। ৮ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়া মন্তব্য, VDC চিষ্টেমে মানুহক দালাল বনায়, VDCয়ে আঁচনি দিম বুলি টকা ঘোচ খায়, পাবলগীয়া লোকে ডাইৰেক্ট পাব আঁচনি বা চৰকাৰী ঘৰ, আৰু VDC বন্ধ কৰা হ'ব অসমত, তেতিয়া মানে দালালবোৰ নাইকিয়া হ'ব। ৯ নম্বৰটো খবৰ বিগত বৰ্ষৰ অভিলেখৰ পিছত আকৌ খানাপাৰাত অসম গ্ৰন্থমেলা ২০২৫-২৬ ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈকে অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। ১০ নম্বৰটো খবৰ আগৰ দিনত BTCত মটৰচাইকেলত উঠি অহা ল'ৰাই বন্দুক দেখুৱাই ভোট দিবলৈ কয়, বৰ্তমান BTCত নমস্কাৰ দি ভোট খোজে। ১১ নম্বৰটো খবৰ সিয়েই কৈছিল অসমত কংগ্ৰেছে অকলেই নিৰ্বাচন খেলিম। আকৌ ১৩ আগষ্টৰ তাৰিখে গৌৰৱ গগৈয়ে মন্তব্য কৰিলে, আমি কংগ্ৰেছে অকলে অসমত নিৰ্বাচন নেখেলোঁ, অখিল গগৈৰ সমৰ্থন লাগিব।